কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালি দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আবেগ থাকিব, মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে, স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে, আৰু বিশেষকৈ সেন্সিটিভ এৰিয়া অসমত বহুত আছে। সেই সেন্সিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ, পেৰামিলিটাৰী ডিপ্লয় হয়। আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি, কাৰণ কালি দিনটো এটা নিজৰ ঘৰত, নিজৰ নামঘৰত, নিজৰ মছজিদত, নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে। আৰু এটা সকলোৱে নিজৰ যিটো সেন্সিটিভিটি বুলি কয়, সেই সেন্সিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব, গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে। দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে। তেনেকেই পালন কৰিলে নিজৰ ঘৰ, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ, কৰবাত চকত ওলাই গৈ কিবা কৰাতকৈ যিমানে পাৰোঁ নিজৰ ঘৰখন, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে, আলোকেৰে সজাই তুলিব পাৰোঁ, সিমানে আমাৰ মনটো ভাল লাগিব। গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন। ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। সেইবাবে মই কালিৰ দিনটো অত্যন্ত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম।